ভিডিঅ' ৰেকৰ্ডিং কৰি লৈ লওক যিমান চৰকাৰী ভূমিত বাস কৰি থকা লোক আছে সকলোকে মেডি পট্টা বিজেপি দলে হাতত তুলি দিব আমাক মাটিৰ অধিকাৰ লাগিবই লাগিবনে নাই আৰু ৰাইজ বিজেপি দলে আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো মই যদি মাটি কিনা বেচা কৰিব খোজো 15ৰ পৰা 30 দিনৰ ভিতৰত SDCয়ে পাৰমিশন দিব লাগিবই এতিয়া মই আপোনালোকক দেখাবলৈ আহিছো আমাৰ কঠীয়াখিনিৰ অৱস্থা আপোনালোকক মই এনেই প্ৰথম এপাক ঘূৰাওঁতেহে দিছিলো ভিডিঅ'টো আৰু এতিয়া তাৰ পাছত আমাৰ কঠীয়াখিনি কি অৱস্থা কৰি থৈ গ'ল চাওক এবাৰ এয়া চাওক দেখা পাইছেনে এয়া তুলিব পৰা অৱস্থাত নাই কিমান কেনেকৈ খান্দি থৈ গৈছে কেনেকৈ কঠীয়াখিনি অৱস্থা কৰি থৈ গৈছে এবাৰ চাওক আৰু তাৰ পাছত আপোনালোকে আপোনালোকৰ ফালৰ পৰা মন্তব্য আগবঢ়াওক এয়া চাওক আমিতো কোৱা নাছিলো কোনোদিন মাটি এৰি নিদিওঁ বুলি অকল আজিৰ সময়খিনি বিচাৰিছিলো মই আপোনাক এয়া চাওকচোন এয়া চাওক সকলোৱে জানে যে আমি খেতিৰ ওপৰত নিৰ্ভৰশীল আমাৰ পৰিয়ালটো আৰু আজি আপোনালোকে চাই কি ক'ব আপোনালোকৰ ফালৰ পৰা একাষাৰ যদি সকলোৱে কয় তেতিয়া ভাল লাগিব শুনি যেহেতু কালি ৰাতিয়ে আমি কঠীয়া তুলি আছিলো মাক জীয়েক তিনিজনীয়ে সকলোৱে হয়তো যিসকলে ভিডিঅ'ত চাইছে সেইসকলে দেখা পাইছে আৰু আজি এই অৱস্থা প্ৰথমতে এপাক ঘূৰাওঁতে আমি কৈছিলো তেতিয়া ৰখাইছিলো তাৰ পাছতে আমি ঘৰলৈ যোৱাৰ পাছত এই অৱস্থা কৰিলে কঠীয়াৰ চাওক ক'ব নেকি বা কওক কেইডোখৰতে এফালে দেউতা নিষ্ঠা নাই বুলি কয় এতিয়া খেতিয়কৰ এনেকুৱা বিলৈ হৈছে খেতিয়কৰ এনেকুৱা বিলৈ হৈছে আমি কোৱাৰ পিছতো SDC কোৱাৰ পিছতো এনেকুৱা কৰি পেলালে গোটেই অৱস্থা নাইকিয়া কৰি পেলালে আমি কৈ থৈ ঘৰলৈ গুচি গ'লো ভাত খাবলৈ তাৰপিছত এনেকুৱা পিছত আহি পেলাই এনেকৈ ভাঙি গোটেই হাল বাই থৈ গুচি গ'ল JCB লগাই পেলাই সঁচাকৈ আচলতে কি কম মানে আপোনালোকে নিজে গম পাইছে এজন খেতিয়কে সেই মুহূৰ্তখিনি গম পাব এজন খেতিয়কেহে গম পায় এনেকুৱা অৱস্থা হলে কেনেকুৱা লাগে চাওকচোন বাৰু এনেকে কঠীয়া পাৰি থোৱাৰ পাছত যেতিয়া JCB এখন উঠিব সেই কঠীয়াখিনি তেতিয়া সেই খেতিয়কজনৰ কেনেকুৱা লাগিব হিয়া উজাৰি কান্দিবলৈ মন যাব নে চিঞৰিব নে কাৰোবাক ৰখাবলৈ যাব কি কৰিব কওকচোন সেইটো সময়ত আৰু সেই পৰিস্থিতিৰ সন্মুখীন আজি আমি হলো সঁচাকৈ বহুত বেছি বেয়া লাগিছে আৰু এতিয়া বেয়া লাগিও উপায় নাই যিহেতু আমি ৰিকুৱেষ্ট কৰিব পাৰো অনুৰোধ কৰিব পাৰো তাৰ বাহিৰে আমি একো কৰিব নোৱাৰো এয়া চাওক এফালে বাইদেউ বহি আছে এফালে দেউতা আৰু আজি আমাৰ এনেকৈ কঠীয়া তলিটোৱে দেখালো আপোনালোকক কেনেকুৱা লাগিছে বাকী আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাব কিবা কবি নি এই বিষয়ত কিনো কম ইমান ভালকৈ সিহঁতক কোৱাৰ পাছত এনেকুৱা কৰি থৈ গ'ল দেখিলে মানে এখন চাব নোৱাৰা দৃশ্য হৈ আছে দেখিলে দুখ লগা কাৰণ সেইটো এজন খেতিয়কেহে বুজি পাব পাৰিছিলে বা কিমান কষ্ট কৰি পাৰিছিলোঁ এজন খেতিয়কেহে গম পাব মানে ইয়াৰ কি কৰি আছো কি কৰিছিলো এতিয়া এয়া কৰি মানে এতিয়া বহুতে ক'ব কিয় চৰকাৰী মাটিত কৰিছিলি সেইটো কথা মানে উত্তৰাই দিয়া আপোনালোকক ইমান সৰুকৈ দিব নোৱাৰো মানে আপোনালোকে হয়তো ফ্ৰণ্টলৈ আহিব লাগিব নহ'লে মোক ফোন কৰিব লাগিব এইটো এনেকৈ দিব পৰা নহয় কিয় কৰিছিলি তোৰ মানে উত্তৰ আমাৰ ওচৰত এতিয়া বৰ্তমান নাই আৰু কিমান বছৰ বা খাই আছিলোঁ সেইটোতো ক'বলৈ গ'লেতো চাগে আমাৰ আজু ককাহঁতৰ দিনৰ আগৰ পৰা এডোখৰ মাটি খাই থকা আমি এইটোও কোৱা নাছিলোঁ যে আমাক মাটিডোখৰ দিয়ক জাষ্ট আমি কৈছিলোঁ যে আমি কঠীয়াখিনি উঠাই ল'বলৈ আমাক অকণমান সময় দিয়ক আজিয়ে উঠাম বুলি কৈছোঁ যিহেতু আগবেলা ৰ'দৰ কাৰণে উঠাব পৰা নাছিলোঁ অলপ আৰু কালি ৰাতিটো আমি তুলিছোঁ কালি ৰাতিটো যিহেতু কঠীয়া গোটেই ৰাতি কঠীয়া উঠাই আছোঁ হাত বিষ সেইটো কাৰণে অকণমান ৰেষ্ট লৈ পিনি কঠীয়াটো উঠাম বুলি ভাবি আছিলোঁ যিহেতু আমি কি কয় জেৰুৱাও নিজে উঠাই দিছিলোঁ জেৰুৱা আঁতৰাই নিজে গৰু ছাগলী ৰখি আছিলোঁ তাৰ পাছত এনেকুৱা অৱস্থা কৰি থৈ গ'ল মানে সিহঁতৰ মানৱীয়তাৰ গুণটো আছে নে নাই মানে মোক সেয়াও সুধিবলৈ মন যায়
এনেকুৱা ধৰণৰ মানুহ থাকিব লাগেনে মানে এটি কুকুৰতকৈ অধম ক'বলৈ বাকী নাই ইহঁতক নিজৰ বিবেক বোলা বস্তুটো আচলতে নাই এয়া দেখিছেনে আপোনালোকে নিজে কওক কেনেকুৱা লাগিছে এইখিনি দেখি আৰু মই এতিয়া বৰ বেছি নকওঁ আপোনালোকলৈ আগবঢ়ালোঁ মই এতিয়া ভিডিঅ'টো ইমানখিনিতে সামৰি দিওঁ আপোনালোকে চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব